ক্লিনিক্যাল প্ৰেক্টিছত হেডেক অৰ্থাৎ মাথা বিষটো হ'ল মোষ্ট কমন নিউৰলজিক্যাল কণ্ডিশ্যন যোনটো নেকি ক্লিনিচিয়ান বা ডক্টৰ এজনে এনকাউণ্টাৰ কৰে। তো তাৰে এটা কমন ডিছঅৰ্ডাৰ হ'ল যে মাইগ্ৰেন। আৰু আজি মাইগ্ৰেনৰ ওপৰতে এটা চমু ভিডিঅ' বনাম, কি কৰিলে কেনেকা মানে বেছি হৈ যায়, কেনেকা তাৰ পৰা বাচিব পাৰিব, তাৰে ওপৰত ডিটেইলছ ভিডিঅ' বনাম। তো ভিডিঅ'টো শেষলৈকে চাব। মই ডক্টৰ আজহাৰুল ইছলাম, নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মাইগ্ৰেনটো এনেকুৱা এটা টাইপ অফ হেডেক, মানে মাথা বিষ, যোনটো নেকি ৰিকাৰেণ্ট হৈ থাকে কেইদিনমান পিছে পিছে, মানে পিৰিয়ডিক হৈ থাকে। কিছুমানৰ ধৰি লওক 15 দিন মূৰে মূৰে হৈ থাকিব পাৰে, কাৰোবাৰ এসপ্তাহ মূৰে মূৰে হৈ থাকিব পাৰে, কাৰোবাৰ 2 মাহ মূৰে মূৰে মাথা বিষটো হৈয়ে থাকে, মানে ৰিকাৰেণ্ট হৈ থাকে। আৰু এইটো মানে 4 ঘণ্টাৰ পৰা 72 ঘণ্টা, মানে আপ টু 3 দিন 4 দিনলৈকে বিষটো কণ্টিনিউৱাছ থাকিয়ে যাব পাৰে। তেনেকুৱা টাইপৰ মাথা বিষ হয় এইটো। আৰু মানে তাৰ লক্ষণসমূহ কি হয় যে ভিতৰৰ মাথাৰ ভিতৰত মেইনলি মানে এক চাইডে বেছিকে বিষায়। ধৰি লওক ৰাইট চাইডে বিষাব পাৰে, বেক চাইডে বিষাব পাৰে, বা লেফ্ট চাইডে বিষাব পাৰে, বা মাথাৰ এক চাইডে বিষাব পাৰে। তো সেইখিনিত এক চাইডে বিষাই থাকে, কেনেকুৱা পালচেটিং টাইপ, যেনেকুৱা আমাৰ পালচ মাৰি থাকে, বুকু ধপধপ কৰি থাকে, তেনেকুৱা ভিতৰত কিবা লৰি আছে, এনেকুৱা ধিপ 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 মাৰি থাকে। তো সেইটো ধৰণৰ এটা বিষ হৈ থাকে, পালচেটিং টাইপ। আৰু এইটো ৰিকাৰেণ্ট হয়, কেইদিনমান পিছে পিছে হৈ থাকে। আৰু এই বিষটো বহুতো মানে অসহ্যকৰ হয়, মানে যে সহ্য কৰিব নোৱাৰে মানুহে। আৰু কেনেকুৱা অনুভৱ হয়, কিছুমানৰ অ'ৰা থাকে। অ'ৰা মানে কি, যে অকণমান মাথা ঘূৰাই থাকিব, নজিয়া ভমিটিং হ'ব, মানে কেতিয়াবা বমি হৈও যায়, ফটোফবিয়া হয়, মানে পোহৰ চোহৰ চালে, লাইট চাইট চালে বেছি মানে মাথা বিষটো বাঢ়ি যোৱা টাইপ লাগে। ঘৰৰ মানুহে ক'ৰবাত যদি নৰ্মেল চাউণ্ডতো যদি কথা পাতি থাকে, হ'লেও সিহঁতে ভাবে এই কিমান ইমান চিঞৰি আছে, কিয় মাথা বিষটো বাঢ়ি যায়। তেনেকুৱা ধৰণৰ যোনটো বিষ হয়, সেইটোকে আমি মাইগ্ৰেন বুলি কওঁ। আৰু এইটো মষ্টলি মানে যে চিটি স্কেন কৰিলে ওলাব, বা যিকোনো ব্লাড টেষ্ট কৰালে ওলাব, এইটো এনেকুৱা নহয়। এইটো ক্লিনিকেল এক্সপিৰিয়েঞ্চৰ ওপৰত এই ডায়েগনচিছটো বেছিকে হয়। আৰু এইটো কমনলি ফিমেলৰ বেছিকে হয়। মাইকী মানুহবিলাকৰ ৰিপ্ৰডাক্টিভ এইজ যোনটো পিৰিয়ড থাকে, ধৰি লওক 15 বছৰৰ পৰা 45-50 বছৰৰ ভিতৰৰ ফিমেল বিলাকৰ বেছিকে হয়। বহুতে মানে বেমাৰ বুলি নহয়, মাথা বিষাইছে, কিবা কাৰণত টেনচনত হ'ব পাৰে, বা কিবা ইভেন কিছুমান যদি ডক্টৰ বা ফাৰ্মাচীৰ ওচৰত গ'লে নৰ্মেল মাথা বিষ বুলি নিশ্চিত বা বিষৰ টেবলেট দি পিনে পঠাই দিয়া হয়, আৰু আনডাইগনজ হৈ থাকে। মানে এই হেডেকটো বহুত ইৰিটেটিং হয়, সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ ডায়েগনচিছ কৰাই পিনে তাৰ ট্ৰিটমেণ্ট কৰাই থাকিব লাগে। মষ্ট কমন যোনটো হয় মাইগ্ৰেনৰ একটা ট্ৰিগাৰিং ফেক্টৰ, সেইটো হ'ল ট্ৰেভেলিং। কোনোবা যদি গাড়ীত গৰমত বহুত গৈছে, ধূলি বালি কিবা কিবি হাল্লা চিল্লা একেবাৰে শুনি পিনে গৈছে, আৰু তাৰপিছত অহাৰ পিছতে বা য'ত গৈছে গন্তব্যস্থানত যোৱাৰ পিছত একটা চিভিয়াৰ মাথা বিষ উঠে, সেই মাথা বিষটোৱে কমনলি মানে মাইগ্ৰেনে হয়। আৰু তো ট্ৰেভেলিঙৰ লগত ৰিলেটেড বেছিক হয়। তাৰ বাহিৰেও বেলেগ বেলেগ ফেক্টৰতো কাৰোবাৰ ট্ৰিগাৰ হ'ব পাৰে। ইভেন ঠাণ্ডা আইচক্ৰীম খালেও হ'ব পাৰে, বা বেলেগ বেলেগ ফেক্টৰ, গৰমতো হ'ব পাৰে। কাৰোবাৰ টেনশ্যন হ'লেও, টেনশ্যন টাইপ হেডেক এটা থাকে, তাৰ পিছত মানে সেইটো ট্ৰিগাৰ হৈ পিনে মাইগ্ৰেন হৈ যাব পাৰে। এই মাইগ্ৰেন বেমাৰটো কি কাৰণে হয় একজেক্টলি মানে মেডিকেল চায়েন্সত আনডিফাইন্ড হৈ আছে। কিন্তু কিছুমান থিয়ৰিজ আছে যে আনৱান্টেড এক্সাইটমেণ্ট অফ দ্য মানে নাৰ্ভ, যিমানখিনি ট্ৰাইজেমিনেল নাৰ্ভ এটা কয়, যোনটো নেকি আমাৰ ইপিনে মুখৰ ইটো চাইডে মাথাৰ ইপিনে এইখিনিত ছাপ্লাই থাকে। তো সেই নাৰ্ভটো যদি এক্সাইটমেণ্ট হৈ যায় আনৱান্টেড, তেনেহ'লে হ'ব পাৰে। কিছুমান ছডিয়াম পটাছিয়াম পাম্প থাকে, যোনবিলাক আনৱান্টেড এক্সাইটমেণ্ট হৈ যোৱাৰ কাৰণে তাৰ কেমিকেল ৰিয়েকশ্যন হয়। কেমিকেল ৰিয়েকশ্যন হোৱাৰ কাৰণে নাৰ্ভ কিছুমান এক্সাইটমেণ্ট হৈ যায়, তো সেইকাৰণে বিষটো ক্ৰিয়েট হয়। আৰু কিছুমান আছে কেলচিটনিন জিন ৰিলেটেড পেপটাইড ৰিলিজ হ'লেও এনেকুৱা হয়, আৰু বহুত এগাল থিয়ৰি আছে। তো তাৰ ভিতৰত আমি নাযাওঁ, মেডিকেল চায়েন্সৰ ওপৰত নাযাওঁ, কিন্তু কমনলি আমাৰ কি কি প্ৰব্লেম হয় সেইটো আমি জানিব লাগে। তাৰপিছত ইয়াৰ কাৰণে বহুতো মেডিচিন আছে, কমনলি যোনটো খায় আৰু ফাৰ্মাচীৰ পৰা আনি নিচিপ বা ডাৰ্ট, সেইটো টেবলেট খায়। তো সেইকাৰণে নিজে টেবলেটটো নাখাব, গৈ পিনে ডক্টৰৰ পৰামৰ্শ ল'ব। আৰু ডায়েগনজ হৈ গ'লে আপোনাৰ মাইগ্ৰেন, মানে আপুনি সেইখিনি প্ৰিকশ্যন ল'ব লাগিব। তাৰ কাৰণে বহুতো ট্ৰিটমেণ্ট আছে। ইভেন ফ্লুনাৰেজিন দিয়া যায়, বা ট্ৰিপ্টেন দিয়া যায়, তাৰপিছত এমিট্ৰিপ্লিন দিয়া যায়, আৰু বহুত কিবা কিবি মেডিচিন থাকে। তো সেইখিনি ডক্টৰে দিব, সেইখিনি আপোনালোকে নিজে খাব নালাগে। নেচাৰেলি কেনেকৈ ভাল কৰিব পাৰিব, সেইটো চবতকৈ ইম্পৰ্টেণ্ট হয়। নেচাৰেলি ভাল কৰিবৰ কাৰণে আমি সদায় মেডিটেশ্যন কৰিব লাগে। যিকোনো আনৱান্টেড মুড চুইং হ'ব নালাগে। আমি আমাৰ মুড বা আমাৰ যোনটো হেপিনেছ, আমি সেইটো কণ্ট্ৰল কৰি ৰাখিব লাগে। মানে ৰেগুলাৰ য়োগা কৰি থাকিব লাগে। য়োগা কৰিলে আমাৰ মেণ্টেল ষ্ট্ৰেছটো কম থাকে, আমাৰ মাইণ্ডটো প্ৰপাৰলি ফ্ল' কৰে, মানে প্ৰপাৰলি কাম কৰি থাকে। আৰু মষ্টলি হ'ল যে ফিজিকেল এক্সাৰচাইজটো সদায় ইম্পৰ্টেণ্ট হয়। আৰু বডিটো ফিট থাকিলে এইখিনি প্ৰব্লেম বহুত
কম হয় আৰু হেলথি ডায়েট সদায় মানে জাংক ফুড খাই বহুত গেছ হোৱা বস্তু খাই আছে তেনেকুৱা নহয় ৰেগুলাৰ ডায়েট অকণমান পেটত ভোক ৰখাকৈ খাদ্য খাব লাগে আৰু ফল মূল সদায় খাব লাগে ভিটামিনছ প্ৰটিন কাৰ্বহাইড্ৰেট ফেটছ সেইটো বেলেঞ্চ ডায়েট খাব লাগে এইখিনি যদি খাওঁ তেনেহ'লে আমি মোষ্টলি ইয়াৰ পৰা পৰিত্ৰাণ পাই থাকিম আৰু বিশেষকৈ যদি কাৰোবাৰ হৈছেও টেনশ্যন ল'বলগীয়া নহয় এইটো বিশেষ বহুত লাইফ থ্ৰিটেনিং বেমাৰ নহয় তো ডক্টৰৰ ওচৰত কনচাল্ট কৰিব অকল ভুগি থাকিব লাগে সেইটোৱে তো সেইকাৰণে ডক্টৰৰ ওচৰত গৈ পিনে ইয়াৰ বেষ্ট সলিউশ্যন পাব আৰু তাত গৈ পিনে বেষ্ট সলিউশ্যন ল'ব তো এইখিনিয়ে এইটো ভিডিঅ'ত আছিলে তো সুস্থ থাকক সবল থাকক বাই বাই